শ্যামন্তমণিৰ যি মহিমা, যি গুণ, ডেইলি 8 বাৰ সোণ দিয়ে, ৰোগ ত্ৰাস জৰা মৃত্যু য'ত নহয়, তেনে এবিধ মূল্যৱান সম্পদ পায়। সেই সম্পদ কেনেধৰণে ৰাখিব লাগিছিল সেই কথা সত্ৰাজিতে নাজানিল। যেতিয়া কৃষ্ণই কৈছে যে সত্ৰাজিতে একো ডাঙৰ কাম কৰা নাই, ৰজাসকলে কৈছিলে যে সত্ৰাজিতে এটা এনেকুৱা ধৰণৰ বস্তু সম্পদ লাভ কৰিছে, সেই মহিমা গুণে ৰাজ্যত খলকনি তুলিছে। তেতিয়া কৃষ্ণই ক'লে এইটো ভালৰ কাৰণে দিয়া নাই তেওঁ, কাৰণ এই বস্তু সম্পদ তেওঁ ৰাখিব নাজানে। ঠিক আমি ধৰক আমাৰ যেতিয়া ঐশ্বৰিক কিবা এপদ ভাল সম্পদ প্ৰত্যেকৰে আছে আকৌ দেই, কোনোবাই ঐশ্বৰ্য ভোগৰ মদে মত্ৰ হোৱা ঈশ্বৰত প্ৰাংমুখ ভৈল যিটো জন, যেন জিন গাই সিটো দুৰ্ঘোৰ সংসাৰ মহা পংকে পৰি হৈ মগন। আমি যদি সেই ভাল সম্পদটো পাই তাক ভালকৈ সংৰক্ষণ কৰিব নাজানো, সেই হিতেই কিন্তু বিপৰীত হ'ব। আজি সেই শ্যামন্তমণি ককায়েক সত্ৰাজিতৰ পৰা জোৰ জবজকৈ খুজি পেলাই ভায়েক পখেনে মৃগয়া কৰিবলৈ কণ্ঠক পিন্ধন কৰি গৈছে। গতিকে হিংসাত্মক ঘটনাৰ বাবে এনে সম্পদ নহয়, এই সম্পদ দিয়া হৈছিলে পৰৰ উপকাৰৰ কাৰণে। গতিকে পৰৰ উপকাৰ সাধনৰ বিপৰীতে তেওঁ যিহেতু হিংসাত্মক ঘটনা কৰিবৰ বাবে সেই মণিটো ব্যৱহাৰ কৰিলে, সিংহ মানে নামৰ প্ৰতীক, নামে সহ্য নকৰিলে। আমাৰ যেতিয়া জোখতকৈ বেছি অহংকাৰ হ'ব, জোখতকৈ বেছি যেতিয়া আমাৰ গৰ্ব হ'ব, সেই গৰ্ব অহংকাৰ খণ্ডন কৰিবলৈ নাম সিংহ ৰৈ আছে সকলোৰে পিছফালে। যেনেকৈ আমাৰ মণিকূটৰ আপোনালোকে চাব, সিংহাসনত সৰ্বপ্ৰথমে দিয়ে ওপৰত সিংহ, তাৰপিছত দিয়ে হাতী, তাৰপিছত দিয়ে কাছ। সেই আমাৰ হাতী মানে পাপ, আমাৰ চঞ্চলৰূপী পাপক নামৰূপী ভূতাসনে জ্বলাই ভস্ম কৰি দিয়ে। আৰু তলত থাকে কাছ, সেই সংযমৰূপী কাছই আমাক সংযম কৰি ৰাখে, মানে সম কৰি ৰাখে। সেইকাৰণে আমাৰ যি লাভ হৈছে, সেই সম্পদভাগ যাতে আমি সংৰক্ষণ কৰি ৰাখিবলৈ শিকোঁ, এই সামন্তমণিৰ দ্বাৰা আমাক শিকাইছে। সামন্তমণি সেইটোহে মেইন গুণবান। আৰু সেই মণিটো প্ৰথমে সিংহই মাৰিছিলে, সিংহই পখেনক মাৰি মণিটো লৈ গ'ল। তাৰপিছত দেখিলে যখন এটা সিংহৰ হাতত এটা ইমান সুন্দৰ মণি আছে, ভালুকে সেই সিংহটো মাৰি পেলাই এইটো লৈ গ'ল। ভালুক মানে জাম্বন্ত। আৰু সেই মণিটো নি পেলাই কইনা জাম্বন্তীৰ হাতত দিলেহি। আৰু যেতিয়া কিদৰে দুৰ্দৰ্শ গুচাওঁ গুণী ভগৱানুত, লগে লৈয়া নগৰীয়া সেনা অপজনত, যেতিয়া সেই মণিটো কুকুৰে খুজি আহিছিলে যে এই মণিটো তোমাৰ সম্পত্তি নহয়, এইটো দ্বাৰকাৰ ৰাজভাৰত থ'ব লাগে, তেতিয়া সত্ৰাজিতে সেই কথা নামানিলে। আৰু যেতিয়া ভায়েক পখেনৰ মৃত্যুৰ খবৰ পালে, কৃষ্ণই ভায়েক পখেনক মাৰি মণিটো নিলে বুলি এটা কলংক তেওঁৰ ওচৰলৈকে গ'ল। আৰু এই কলংক কেনেদৰে গুচাওঁ বুলি তেওঁ আহি পেলাই দেখিলে যে ভায়েক পখেন মৰি আছে, লগত ঘোঁৰাৰ সৈতে মৰি আছে। তাৰপিছত সিংহৰ খোজ পাইছে, সিংহৰ খোজ পোৱাৰ পিছত সিংহটো মৰি আছে। তাৰপিছত ভালুকৰ খোজ পাইছে, ইতিমধ্যে গৈ এটা গছৰ সন্মুখত থিয় হ'লগৈ। তাৰপিছত 28 দিন যুদ্ধ হ'ল জাম্বন্ত আৰু কৃষ্ণৰ মাজত। আগে নাজানিলোঁ, এবেশে জানিলোঁ, তেন্তে প্ৰভু শ্ৰীৰাম, তুমিয়ে শ্ৰীৰাম হ'ব লাগিব। কাৰণ মোৰ গদাৰ প্ৰহাৰ তিনিতলৈকে কোনো সহ্য কৰিব নোৱাৰে, কিন্তু আজি ইমান গদাৰ প্ৰহাৰ তুমি ইমান সুকলমে তুমি পাৰ কৰি গৈছা, তোমাৰ কষ্ট হোৱা নাই। গতিকে মই আৰু বুজিবলৈ বাকী নাথাকিল, তুমি নিশ্চয় মোৰ প্ৰভু শ্ৰীৰামেই হ'বা। শেষত কৃষ্ণই সেই ত্ৰেতা যুগৰ শ্ৰীৰামৰ যি দৰ্শন, সেই দৰ্শন দিছে। তাৰপিছত জাম্বন্তই মণিসহ জাম্বন্তীক কৃষ্ণলৈ বিবাহ পাশত আবদ্ধ কৰিছে। মানে
শ্যামন্তমণি আৰু জাম্বতী দুয়োকে বিদায় দিছে। তাৰপিছত সেই মণি আনি ইতিমধ্যে সত্যাজিতৰ ৰাজসভাত পাইছেহি আৰু যেতিয়া মণিটো সত্যাজিতক দিলে, মণিটো লৈ ঘৰৰ দিশে গৈ থাকোঁতে সত্যাজিতে ভাবিছে, মই এইটো ভাল কাম নকৰিলোঁ, মই কি ভুল কাম কৰিলোঁ, মই মিছাতে কৃষ্ণক কলংক দিলোঁ আৰু মণিটো দিছে মই ৰাজসভালৈকে লৈ আহিছোঁ, মইতো কিন্তু ভাল কাম কৰা নাই। ৰামে মিছা কাইদে কৃষ্ণ কব লীলো অপবাদ, মহন্ত নৰ মনে মিলিল বিষাদ, কোন কৰ্ম কৰি আগো চাই তো দুখ, কেন মতে কৃষ্ণ মুত কিদৰে মই কলংকটো গুচাওঁ, মই যি অপবাদ দিলোঁ, মই যি দুখ দিলোঁ, মোৰ এই অপৰাধটোক কেনেদৰে মই মাৰ্জনা কৰোঁ, তাৰ কাৰণে মই কিন্তু এটা কৰ্ম কৰিব লাগিব, কৰ্ম সাধন কৰিব লাগিব। ৰামে কি কৰ্ম কৰিলে ভাল, হৈব তই মান, কেন মতে ৰামিতো লোকৰ অধিকাৰ, অধিঘৰ ৰখি মই আতি খুদ জন, মহামূৰ্খৱতী মই পৰম কৃপণ, যাৱে জীৱতাৱে নিন্দি বেকন নাৰী, কৃষ্ণক কলংক পাপী দিলোকে নকৰি, লোকৰ সপনি হয় কিমতে নাম, কৃষ্ণৰ হাতত কেন মতে ৰক্ষা পাওঁ। মই এই বিপদৰ পৰা আৰু মই এই অপৰাধ মই কেনেধৰণে মাৰ্জনা কৰোঁ, মোৰ এটা মহান কলংক মোৰ জীৱনলৈ চপাই আনিলোঁ। গতিকে মই এটা সুদৃঢ় কৰ্ম কৰিব লাগিব, যাৰ দ্বাৰা মোৰ এই অপৰাধটো খণ্ডন হয়। এই মতে ৰাতি দিনে গুণে সদাজিত, শয়নে ভোজনে দ্বাৰ স্বস্থ নাহি চিত, মনে গুণি গুণে আছে কইনায়ে পখানি, স্ত্ৰীৰত্ন মধে আতি তলৈক মোহিনী। গতিকে মোৰ কইনা, মোৰ একমাত্ৰ কইনা সত্যভামাক কৃষ্ণলৈ দি এক মধুৰ সম্পৰ্ক গঢ় উঠি মধুৰ সম্পৰ্কৰ বান্ধোনেৰে মোৰ এই কলংকটো শেষ কৰিব লাগিব। ৰামাংকে নিয়া যাচি বিহা দিও মাধৱক, যৌতুক কৰিয়া দেও মনিষা মন টক। মোৰ কইনাকে নি পেলাই কৃষ্ণলৈ বিয়া দিম আৰু যৌতুক হিচাপে এই শ্যামন্তমণিটোকে মই দিম। কইনামণি পাইলে কোপ পাখৰি বহৰি, এহি দেৱ পায় টানক তুকিবা পাৰি। আৰু ইয়াৰ দ্বাৰাই মোৰ অপৰাধটো মাৰ্জনা হ'ব। কইনা আৰু মণি দুয়োটা যদি একেলগে পায়, তেতিয়া মোৰ সেই কলংকটো, মোৰ অপৰাধটো নিশ্চয় তেওঁ ক্ষমা কৰি দিব।
আনো একো মতে টান মুহিবে শান্তি এহি মনে নিষ্ঠ কৰি লেপগুনি গান্ধী অভকত পাপী তাৰ শুদ্ধ নাহি হিয়া কৃষ্ণ কতো কিবে খুঁজে কইনা বনি দিয়া চিতে মাধৱত নলবে শৰণ কেন মতে দুষ্টতাত হৈব নাৰায়ণ ঈশ্বৰ যদি সুদৃঢ় বিশ্বাসে শৰণ গ্ৰহণ নকৰে এটা সাধাৰণ মণি আৰু এজনী কইনা দিলে জানো কৃষ্ণ সন্তুষ্ট হ'ব? এইবিলাক অভকতৰ কথা, কেতিয়াও সন্তুষ্ট নহয়। একচিতে মানৱক শৰণ ল'ব লাগিব। শৰণ মানে স শব্দই সৰ্ব শৰীৰ, ৰ শব্দই ৰমন, মধুনীয়া ন শব্দই আনন্দ। যাৰ শৰীৰত যাক ৰমন কৰি অপাৰ আনন্দ লাভ কৰি আছে সেয়ে হৈছে শৰণ। তেতিয়া নাৰায়ণ সন্তুষ্ট হ'ব, সেই কথা কৈছে। ৰামে কেন ৰামন অমৃতৰে সত্ৰাজিতে নিজ দিও খানি মাধৱক যাচি নিয়া দিলে আপুনি যৌতুক কৰিয়া দিলা মনিষা মন্তক অনেক মিনতি বাক বলিলা কৃষ্ণক। আৰু শেষত সত্যাজিতেও সেইটোকেই কৰিলে। কইনা আৰু সামন্তমণি দুয়োকে আনি দ্বাৰকাত পোৱালেগে। মূল ৰাজসভাত নি কৃষ্ণক সত্যভামা আৰু সামন্তমণি অৰ্পণ কৰিলে। ৰামে তলৈক মোহিনী কইনা দেখিলে মুৰাৰী নামে সত্যভামা ৰূপে নাহি পতন কিত বৰমায় পুৰপ মুখে বিৰগনে খুজি আছে তাকয়াতি অনেক যতনে। কিত বৰ্মা চকুৰ প্ৰমুখে বীৰসকলে সত্যভামাক কইনা হিচাপে পাবৰ কাৰণে আগতে খুজিছিলে, কিন্তু ইমান তলৈক মোহিনী কইনা সত্যাজিতে কিন্তু তেওঁলোকলে নিদিলে। আৰু সেই কইনা লৈ পেলাই আজি কৃষ্ণ ৰাজসভালৈকে পিতা আৰু কইনা দুয়ো আগবাঢ়িছে। ৰাম ৰাম মহাখানেদি কইনা পৰ্ব গুণে গুণৱতী দেখি তুষ্ট ভৈল মাতি শ্ৰীজগতপতি বিধি মতে কৃষ্ণে তাংগ কৰিলা বিবাহ মিলিল পৰম ৰংগ অনেক উৎসাহ পাছে সত্যাজিত কবু লীলা হৰি বাণী নলৈ তোমাৰ মই শ্যামল মণি।
কিন্তু সামন্তমণিক মই কিন্তু নলওঁ, কৃষ্ণই তেনেকৈ ক'লে। ৰাজসভালৈ যেতিয়া কইনাক আগবঢ়াই দিছে, সেই কইনাগৰাকীক তেওঁ নিজৰ কৰি লৈছে। কিন্তু তোমাৰ মই এই সামন্তমণি কিন্তু মই নলওঁ। পূজ্যত ভকত তুমি পৰম ধাৰ্মিক, কিমতে ধৰিব এইটো দেৱৰ মণিক। হে সত্যাজিত, তুমি কিমান যুগ যুগ ধৰি সূৰ্যক আৰাধনা কৰি, দিবাকৰক আৰাধনা কৰি তুমি এই মণিটো লাভ কৰিছা। তোমাৰ এই মণি তুমি নিজে লৈ যোৱা, মোক নালাগে এই মণি। ৰামে কটাই খেবুল অনত কৃষ্ণে নুবুজয় মানে, তোমাতে থাকো মণি ধৰিও আপোনে। তোমাৰ মণি তোমাৰ লগতে থাকক। সেই কথা কিটো ভাৱত কৈছে, কোনটো ভাৱনাৰে কৈছে, কিন্তু সকলোৱে বুজি নাপালে। ৰাম থাকোত তোমাতে মণি কিছু নাহি ভয়, আমি পুনু ফল ভাগি জানিবা নিশ্চয়। বিশেষত পুতয়াৰ নাহিকে তোমাৰ, তজু যত ধন মানে সকলে আমাৰ। আৰু সামন্তমণি তোমাৰ লগত থকা আমাৰ লগত থকা একেই কথা, কাৰণ তোমাৰতো পুত্ৰ নাই। গতিকে তোমাৰ যিমানখিনি সম্পত্তি আছে এইখিনি দেখোন দ্বাৰকাৰে সম্পত্তি। তুমি এই কথা চিন্তা কৰিব নালাগে, তোমাৰ মণিটো তোমাৰ লগতে ৰাখা। ৰাম গুৰু অভিপায় হেন বুলিল মাধৱে, মণি লয়া সতাজিত গৈল নিজ ঠাৱে। আৰু সত্যাজিতৰ কথাটো ইমান ধৰণে বুজি নাপালে আৰু মণিটো লৈ পেলাই নিজ ৰাজভৱনলৈকে কিন্তু আগবাঢ়িলে। সত্যাজিত আছিলে কৰতলীয়া ৰজা দ্বাৰকাৰ, গতিকে চক্ৰৱৰ্তী ৰজা হৈছে উগ্ৰসেন আৰু ৰাজকুমাৰ হৈছে কৃষ্ণ। গতিকে উগ্ৰসেনক সেই ৰাজ্যৰ সম্পত্তি, দ্বাৰকাৰ যিমানখিনি সম্পত্তি উগ্ৰসেনক চমজাব লাগে। কিন্তু সত্যাজিতে যেতিয়া এই সম্পত্তি পাইছিলে, সামন্তমণিটো আনি পেলাই কৃষ্ণলৈ কিন্তু তাৰ কথা ভবা নাছিলে। সেইকাৰণে কৃষ্ণই সেইদিনাখনে কৈছে, এইটো নিজে সত্যাজিতে কলংকহে চপাই লৈছে। সেইকাৰণে আজি এই দুৰ্দশা হৈছে সত্যাজিতৰ।